শুনামতে আজি প্ৰায় 4 দিনমান হ'ল কৰ্ণাটকত মানে মোৰে গাঁৱৰে মানুহ এজনৰ মৃত্যু নামটো তুফাজল হক এদিন তাৰ মৃত্যু হোৱাৰ পিছত মানে আমি হেৰি কৰিলোঁ ইহঁতৰ দুখীয়া মানুহ নহয় জানো দুখীয়া মানুহ হোৱাৰ কাৰণে মানে আমি চৰকাৰক আহ্বান জনালোঁ লগতে আমাৰ খাৰপেটীয়া আৰক্ষী ভাৰপ্ৰাপ্ত বিভাগক কথাটো জনালোঁ জনোৱাৰ পিছত আমাৰ চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে আমাৰ ডেড বডিটো ইয়াতে আজি আমি পোৱাত সক্ষম হৈছোঁ আৰু এই বুলি আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমাৰ খাৰপেটীয়া আৰক্ষী ভাৰপ্ৰাপ্ত বিভাগক ধন্যবাদ জনালোঁ আমি দুদিনমান আগত অসমৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰক আমি আহ্বান কৰিছিলোঁ যে আমাৰ কৰ্ণাটকত ভাগিন এজন ৰহস্যজনক মৃত্যু হৈছিল আমি চৰকাৰক আহ্বান কৰিছিলোঁ যে আমাৰ ডেড বডিটো আমাৰ ঘৰত যে পঠাই যে দিয়ে এতিয়া পঠাই দিছে আমি বিজেপি চৰকাৰক বহুত ধন্যবাদ দিছোঁ তো আমি আমাৰ লাষ্টটো আমি হাতত পাইছোঁ আৰু আমাৰ খাৰুপেটীয়া পুলিচ ষ্টেচনৰ আমি বহুত ধন্যবাদ দিছোঁ সিহঁতে থাকি মেলি আমাৰ লাষ্টটো আমাৰ ঘৰত দি থৈ গৈছে এইটোতো আমাৰ 100% সন্দেহ হয় সিহঁতে মাৰিছে সিহঁতে বেয়াকৈ মাৰিছে আগতো মাৰিছিল অত্যাচাৰ কৰিছিল এতিয়া একেবাৰে মাৰিলে এইটো আমাৰ ন্যায় লাগিবই আমাৰ হয় এইটো আমাৰ তদন্ত লাগে তো আপোনালোকৰ জৰিয়তে মানুহে গম পাইছে যে এই ডেড বডিবিলাক মানে সবেই নাজানে শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে কেনেকৈ আনিব লাগে এই বিষয়ে নাজানাৰ কাৰণে মই জানো বুলি সিহঁতে গম পাই মোক তাৰমানে যোগাযোগ কৰিছিল আমাৰ ঘৰত যায় যোৱাৰ পিছতে আমি তাৰমানে মানুহক সহায় কৰি ভাল পাওঁ সৰুৰ পৰাই সহায় কৰি আছোঁ তাৰমানে এইটো ঘৰৰ মানুহো মোকো ফোন কৰিছিল আকৌ গৈছিল আমাৰ ঘৰত এইটো মই গম পোৱা মতে পৰহি বৃহস্পতিবাৰে তাৰমানে এই তুফাজলৰ ডেড বডিটো মৃত্যু হোৱাৰ তাৰমানে খবৰ পাই মোক ফোন কৰি জনালে যে তুফাজলৰ ডেড বডি আছে মৃত্যু হৈছে কৰ্ণাটকত এইটো ঘৰত চৰকাৰৰ কিবা আপোনাৰ ওচৰত আপুনি বোলে লৈ দিয়ে লগত থাকি এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে আপুনি যদি লৈ দিব পাৰে ৰিকুৱেষ্ট কৰিছিল মোক সেইকাৰণে মই এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে সিহঁতৰ এই তুফাজলৰ ডেড বডিটো এই আমাৰ খাৰপেটীয়া থানাৰ তনুজ মাইবানছা ওচি ছাৰ সিও বহুত তাৰমানে সহযোগিতা কৰিছে সিয়ে চব কৰিছে তাৰমানে পুলিচ প্ৰশাসনেই চব কৰে হ'লেও আমি এপ্লাইটোহে খালি অকল কৰি দিছোঁ ক'ত কি কৰিব লাগে কৰি দিলোঁ লগত থাকি আৰু তুফাজলৰ ডেড বডিটো তাৰমানে তাতে তাৰমানে মৃত্যু ছুইচাইড বুলি কৈছে কিন্তু সিহঁতৰ ঘৰৰ মানুহে তাৰমানে সন্দেহ প্ৰকাশ কৰিছে কোনোবাই মাৰা বুলি যাতে এইটো চৰকাৰে আমাৰ কৰ্ণাটক চৰকাৰেও যদি চাই কিনে যদি তদন্ত কৰি ওলায় কি হৈ মৰিছে তাৰমানে পৰিয়ালটো সুখী হ'ব বুলি ভাবোঁ আৰু এই পৰিয়ালটো বহুত দুখীয়া মানুহ তাৰমানে নিজৰ ঘৰ নাই বেলেগৰ নানাৰ ঘৰতে থাকে সিহঁতে থাকি তাৰমানে বিদেশতে বেছিভাগ কাম কৰে আৰু হঠাৎ বছৰত এবাৰ বা দুইবাৰ আহি কিনে দুদিন থাকি আকৌ গুচি যায়